মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ NB ডিভিজন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আজি তোমালোকৰ লগত আলোচনা কৰিম নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত অহা মানসিক দক্ষতা প্ৰশ্ন কেইটামান মানসিক দক্ষতা ইংৰাজীত মেণ্টেল এবিলিটি বুলি কয় কি বুলি কয় মেণ্টেল এবিলিটি এতিয়া ইয়াতে মই দুটা প্ৰশ্ন লৈছোঁ তোমালোকে ভালকৈ মনোযোগ দিবা মনোযোগ দিলে সহজতে বুজিব পাৰিবা গতিকে তোমালোকে ভালকৈ মনোযোগ দিয়া প্ৰথম কি কৈছে চোৱা চিত্ৰ দিছে চোৱা এটা বামফালে এটা চিত্ৰ দিছে আৰু সোঁফালে A B C D চাৰিটা চিত্ৰ দিছে গতিকে এই চাৰিটা চিত্ৰ আমি কি ক'ম এইফালে দিছে এটা চিত্ৰৰ সম্পূৰ্ণ চিত্ৰৰ আধা অংশ এটা সম্পূৰ্ণ চিত্ৰ আধা অংশ অৰ্থাৎ আমাৰ যেনিবা এইটো আলু তাৰ এইফালৰ আধাটো আমাক দিছে আৰু এইফালৰ আধাটো আমি বাছিব লাগে অৰ্থাৎ এনেকৈ দিছে আৰু ইফালৰ ভাগটো আমি এই চাৰিটাৰ পৰা বাছিব লাগে অৰ্থাৎ ইফালৰ ভাগটো এনেকুৱাকৈ হ'ব এইটো ভাগটো হ'ব ইফালৰ ভাগটো তেনেকুৱা এটা দিছে চোৱা এইটো এটা চিত্ৰৰ আধা অংশ দিছে আৰু ইফালে কি হ'ব আমাৰ বাকি অংশটো উলিয়াব লাগে আৰু এইটো গাণিতিক চিত্ৰ কি বুলি কৈছে গাণিতিক চিত্ৰ গণিতত ব্যৱহাৰ হোৱা চিত্ৰ গাণিতিক চিত্ৰ হ'ব লাগিব গতিকে আমি এই চিত্ৰটোলৈ আমি এবাৰ ভালকৈ মন দিওঁ এইটো চিত্ৰ আমি এবাৰ ভালকৈ মন দিলে আমি কি হ'ব এইফালৰ পৰা আমি এইটো চিত্ৰৰ লগত কোনটো চিত্ৰ এইফালৰ কোনটো চিত্ৰ যোন দিলে আমাৰ কি হ'ব এইটো এটা সম্পূৰ্ণ গাণিতিক চিত্ৰ হ'ব এতিয়া আমি তেনেকুৱাবিলাক প্ৰশ্ন আমি কি কৰিম সদায় সোঁফালে দুটা একেবাৰে নিমিলা চিত্ৰ আমাৰ থাকে সেই চিত্ৰ দুটা আমি বাছি ল'ম বাছি লৈ বাকী দুটাৰ লগত টেলি কৰিম গম পাইছানে বাৰু এতিয়া চোৱা এইটো চিত্ৰ আৰু এইটো চিত্ৰ সেম চোৱা গতিকে এইটো নহ'ব হয় নহয় এইটো আৰু সেইটো একেই হয় নহয় গতিকে এইটো নহ'ব তাৰপিছত চোৱা এইটো চিত্ৰ আৰু এইটো চিত্ৰ কি হ'ল দুইটা এইভাগলৈ কি হৈ আছে অৰ্ধাংশটো কাটা হৈ আছে এইফালৰ অৰ্ধাংশটো কাটা হৈ আছে আৰু এইটো কি আছে এইটো এনেকৈ বাহিৰলৈ ওলোৱা হৈ আছে এইটো ভিতৰলৈ সোমোৱা হৈ আছে অৰ্থাৎ এনেকৈ থকা ভাগটো নহ'ব গতিকে এই দুটা আমাৰ নহ'ব হ'লে এইটো নহ'লে এইটো এই দুটাৰ ভিতৰতে আমাৰ উত্তৰটো হ'ব গম পাইছানে এতিয়া আমি কি কৰিম চোৱা এই চিত্ৰটো আমি মনে মনে কি কৰিম আমি কাঠ পেঞ্চিলেদি আমি ইয়াক আঁকিম অংকন কৰিম গাণিতিক চিত্ৰ হ'ব লাগিব অৰ্থাৎ বৃত্ত হ'ব লাগিব এইটো হ'ল এইটো আমি এনেকৈ আঁকি দিলোঁ এইটো বৃত্ত হ'ল আচ্ছা এতিয়া এনেকৈ আঁকি দিয়াৰ পিছত আমি কেনেকুৱা অংশ এটা পালোঁ চোৱাচোন বাৰু এইখিনি নহয়নে বাৰু এনেকৈ আঁকিলোঁ এনেকৈ গ'ল গৈ লৈ এনেকৈ আহি পেলাই এনেকৈ অৰ্থাৎ এইটো চিত্ৰটো এনেকৈ আহিল এনেকৈ গ'ল অৰ্থাৎ এইটো চিত্ৰ আমাৰ কোনটো ওলালে এইটো হা এইটো চিত্ৰ তেতিয়াহ'লে তোমালোকে এনেকৈও কৰিব পাৰা এনেকৈ পেলাই হাতেদি ঢাকি ৰাখিব পাৰা বাকী চিত্ৰটো চোৱা কেনেকুৱা হ'লে এনেকৈ হ'লে নাই এইটো নিচিনা অৰ্থাৎ বিটো হ'ব ইয়াতে আনচাৰ বিটো গতিকে আমি তেনেকৈ উলিয়াবৰ কাৰণে যত্ন কৰিম এইটো তোমালোকে নিশ্চয় বুজি পাইছা হা তেতিয়া আমি কি কৰিম এতিয়া 2 নম্বৰটোলৈ আহিছোঁ 2 নম্বৰটোলৈ আমি আহিছোঁ 2 নম্বৰটো আকৌ তেনেকৈ টেলি কৰিম চোৱা এইটো এটা গাণিতিক চিত্ৰ হ'ব লাগে গতিকে আমি কি কৰিম এইটো গাণিতিক চিত্ৰ হ'বলৈ হ'লে আমি এইখিনি এনেকৈ বহাই দিওঁ এইটো বহাই দিলোঁ এইখিনি আমি এনেকৈ আঁকি দিলোঁ হয়নে দিয়াৰ লগে লগে এইটো এনেকৈ গৈছে যেতিয়া এইখিনিৰ পৰা এইখিনিলৈ যাব হয় নহয় তাৰপিছত এইখিনিৰ পৰা এইখিনি এনেকৈ আহিব তাৰপিছত এইখিনি কালাৰ আহিব গতিকে চিত্ৰটো কেনেকুৱা পালোঁ চোৱা এইটো চিত্ৰটো এনেকৈ তাৰপিছত এইখিনি এনেকৈ কালাৰ হয় এইকণ পালোঁ হয়নে গতিকে এইকণ পোৱা চিত্ৰটো আমাৰ এইটো চিত্ৰ চোৱা এইটো এনেকৈ আহিলে এনেকৈ গ'ল এয়া
এটা এনেকৈ গ'ল এইটো ত্ৰিভুজটো এটা উল্টা ত্ৰিভুজ তাৰপিছত এইখিনি শতাংশ অৰ্থাৎ এইটো হ'ব ইয়াৰ আনচাৰ বিটো হ'ব নোৱাৰে এডাল দুইডাল আহিছে দুডাল এটা ক্ৰছ মাৰিছে তো ক্ৰছ আমাৰ নহয় গতিকে ইয়াত ক্ৰছ দিছে যিহেতু ক্ৰছটো উত্তৰ নহ'ব অৰ্থাৎ বিটো আমাৰ নহয় চিটো আমাৰ চোৱা চিটো আমাৰ এইটো কি কৈছে এইটো আৰু এইটো হ'ল এইফাললৈ কোণীয়া কৰিছে এইফালে গতিকে এইফালে কোণীয়া দিয়াটো নহ'ব আৰু এইটো কি হ'ব এইফালে কোণীয়া দিছে গতিকে এইটো নহ'ব অৰ্থাৎ এ ডি চি আৰু বি আমাৰ এইকেইটা একেবাৰে নহয় হয় না তে এইটো অপশ্যনটো আমাৰ উত্তৰটো শুদ্ধ হ'ব গতিকে এনেকুৱা যেতিয়া আমাক কৰিবলৈ দিব তেতিয়া আমি কি কৰিম যিটো অৰ্ধ চিত্ৰটো দিয়া থাকে সেই চিত্ৰটো সম্পূৰ্ণ কৰি ল'ম আমি কৰিলে এটা অনুমান কৰিম কৰিলে ইয়াৰ লগত মিলাবৰ কাৰণে সহজ হ'ব গতিকে আজি তোমালোকৰ লগত মই এই দুটা প্ৰশ্ন আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত আকৌ তোমালোকৰ লগত বাকী প্ৰশ্ন আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা আৰু যদি প্ৰথম হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ